ভাইস প্ৰেচিডেণ্ট। ইয়াৰ পাছতে চিনাকি কৰি দিব বিচাৰিছোঁ নৱদি সম্পৰ্কে আহ্বান কৰা আজিৰ এই গুৰুত্বপূৰ্ণ অভাষণত উপস্থিত বিশিষ্ট ব্যক্তিসকল আৰু বিভিন্ন জনগোষ্ঠীয় সংগঠনৰ বিষয়ববীয়াসকল আৰু পৰম শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল, এতিয়া আমি সভাখন আৰম্ভ কৰিব বিচাৰিছোঁ। ইয়াৰ আগতে আমি মঞ্চলৈ আমন্ত্ৰণ কৰিব বিচাৰিছোঁ আমাৰ শ্ৰদ্ধাৰ বিশিষ্ট সমাজসেৱক টোকেশ্বৰ মিৰি আগৰৱালা ছাৰক মঞ্চত আমন্ত্ৰণ জনাইছোঁ। ইয়াৰ পাছতে আমি আমন্ত্ৰণ জনাব বিচাৰিছোঁ মুৰকং চেলেক উন্নয়ন খণ্ডৰ বিষয়া আমাৰ চন্দ্ৰমা দাস ডাঙৰীয়ানী মঞ্চত উপস্থিত। এই সভাখনি সুচাৰুৰূপে পৰিচালনা কৰিবলৈ আপোনালোকৰ পৰা সহায় সহযোগিতা আশা কৰিছোঁ আৰু আজিৰ সভাখনি আমি ড্ৰাগছ মুক্ত এখন সমাজ গঢ়ি তোলা সকলোৰে পৰা এটা যোগাত্মক সহযোগিতা আৰু যোগাত্মক এটা মন্তব্য আশা ৰাখিম। গতিকে মই আজি আমাৰ কাৰ্যকৰ্মণিকা আপোনালোকৰ আগত অৱগত কৰিব বিচাৰিছোঁ। আজি সভাপতিৰ আসন গ্ৰহণ ইতিমধ্যে হৈ গৈছে। দ্বিতীয়তে চিনাকি পৰ্ব হাত ধৰিব আমাৰ উদ্যোক্তা মণ্ডলীয়ে। সভাৰ উদ্দেশ্য ব্যাখ্যা আজি সভাখনি আজিৰ ড্ৰাগছ বিৰোধী সম্পৰ্কে অনুষ্ঠিত এই গুৰুত্বপূৰ্ণ সভাপতিত্ব কৰা আমাৰ সকলোৰে শ্ৰদ্ধাৰ টোকেশ্বৰ মিৰি আগৰৱালা ডাঙৰীয়া আৰু এই সভাত উপস্থিত লাইমেকুৰি মহাবিদ্যালয়ৰ মাননীয় অধ্যক্ষ সুনীল দলে ছাৰ আৰু আমাৰ এই মঞ্চত উপস্থিত প্ৰাক্তন মিচিং সাহিত্য সাহিত্য পৰিষদৰ মাননীয় কাৰ্যবাহী অধ্যক্ষ তথা মিচিং নিমাক কাবাঙৰ মাননীয় উপসভাপতি নৰেশ কুম্বাং ডাঙৰীয়া, আমাৰ সকলোৰে আমাৰ শ্ৰদ্ধাৰ MMK কেন্দ্ৰীয় সমিতিৰ কাৰ্যবাহী অধ্যক্ষ আমাৰ শংকৰ তায়ুং ডাঙৰীয়া আৰু মুৰকং চেলেক উন্নয়ন খণ্ড বিষয়াৰ আমাৰ মাননীয় আমাৰ চন্দ্ৰমা দাস ডাঙৰীয়ানী আৰু এই সভাত উপস্থিত শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল আৰু বিভিন্ন জনগোষ্ঠীয় সংগঠনৰ পৰা অহা আমাৰ দিব বিচাৰিছোঁ। প্ৰথমে আমাৰ এই সভাখনতে আমাৰ সভাপতিত্ব কৰা আমাৰ চিনাকি কৰি দিব লাগিছিল, কিন্তু এতিয়া মই চিনাকি কৰি দিব বিচাৰিছোঁ আমাৰ সভাপতি ডাঙৰীয়া আমাৰ টোকেশ্বৰ মিৰি আগৰৱালা ডাঙৰ ছাৰক। ইয়াৰ পাছতে আমি চিনাকি কৰি দিব বিচাৰিছোঁ আমাৰ মুৰকং চেলেক উন্নয়ন খণ্ড বিষয়া মহোদয় আমাৰ চন্দ্ৰমা দাস ডাঙৰীয়ানী। ইয়াৰ পাছতে আমি চিনাকি কৰি দিব বিচাৰিছোঁ আমাৰ সকলোৰে শ্ৰদ্ধাৰ আমাৰ লাইমেকুৰি মহাবিদ্যালয়ৰ মাননীয় অধ্যক্ষ সুনীল দলে ছাৰ। ইয়াৰ পাছত চিনাকি কৰি দিব বিচাৰিছোঁ মিচিং নিমাক কাবাঙৰ মাননীয় উপসভাপতি নৰেশ কুম্বাং ডাঙৰীয়া। ইয়াৰ পাছতে চিনাকি কৰি দিব বিচাৰিছোঁ মিচিং নিমাক কাবাং কেন্দ্ৰীয় সমিতিৰ সন্মানীয় কাৰ্যবাহী অধ্যক্ষ শংকৰ তায়ুং ডাঙৰীয়া। ইয়াৰ পাছতে আমাৰ বিগেন দাই ডাঙৰীয়া। ইয়াৰ পাছতে চিনাকি কৰি দিব বিচাৰিছোঁ ভাইস প্ৰেচিডেণ্ট। ইয়াৰ পাছতে চিনাকি কৰি দিব বিচাৰিছোঁ
হিমা কাপাঙৰ জনাই জিলাৰ সভানেত্ৰী। সকলোলৈ নমস্কাৰ। মোৰ নাম শ্ৰীমতী ৰণুবাই দলে, মোৰ ঘৰ তেলাম, জনাই ডিষ্ট্ৰিক্ট টাটা মিচিং হিমা কাপাঙৰ সম্পাদিকা। নমস্কাৰ সকলোলৈকে। মোৰ নাম দীপ দেউৰী, মই সদৌ অসম দেউৰী ছাত্ৰ সন্থাৰ কাৰ্যনিৰ্বাহী সদস্য। হাইস্কুল শিক্ষক সন্থাৰ ভাইচ প্ৰেচিডেণ্ট। নমস্কাৰ, মোৰ নাম শ্ৰী চনেশ্বৰ বসুমতাৰী। মই বৰ্তমান জোনাই জিলা হাইস্কুল শিক্ষক সংস্থাৰ সভাপতি আৰু মই SG ৰোডৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ। সভাপতি ডাঙৰীয়া আৰু সভাত উপস্থিত আমাৰ চৰকাৰ, আমাৰ গণ্যমান্য ব্যক্তিসকল আৰু বিভিন্ন জনগোষ্ঠীয় সংগঠনৰ বিষয়ববীয়াসকল, আমাৰ কেন্দ্ৰীয় সমিতিৰ সন্মানীয় বিষয়ববীয়াসকল, PNPK জনাই জিলা সমিতিৰ বিষয়ববীয়াসকল, MMK জনাই জিলা সমিতিৰ বিষয়ববীয়াসকল আৰু PMMK জনাই জিলা সমিতিৰ সভানেত্ৰী আৰু সম্পাদিকাকে প্ৰমুখে কৰি আমাৰ বিভিন্ন শিক্ষানুষ্ঠানৰ পৰা অহা আমাৰ কৰ্মচাৰী শিক্ষাগুৰুসকল আৰু মোৰ অতিথিবৃন্দসকল, আমি যোৱা 6 জুন তাৰিখে আমি এখনি বিশাল ড্ৰাগছ বিৰোধী নাগৰিক সভা আমি আহ্বান কৰা হৈছিল। এই নাগৰিক সভাত আমি আমাৰ এই বৃহত্তৰ জনাই অঞ্চলৰ বিভিন্ন শিক্ষানুষ্ঠানৰ পৰা আমাৰ শিক্ষাগুৰুসকলক আমি আমন্ত্ৰণ জনাইছিলোঁ আৰু বিভিন্ন জনগোষ্ঠীয় সংগঠনৰ বিষয়ববীয়াক আমি আমন্ত্ৰণ জনাইছিলোঁ, পুলিচ প্ৰশাসনক আমি আমন্ত্ৰণ জনাইছিলোঁ আৰু ছাত্ৰ ছাত্ৰীসকলক আমি আমন্ত্ৰণ জনাইছিলোঁ আৰু বিভিন্ন প্ৰতিষ্ঠান অনুষ্ঠানৰ পৰা আমি আমাৰ বিশিষ্ট ব্যক্তিসকলক আমি আমন্ত্ৰণ জনাইছিলোঁ, বৌদ্ধিক মহলৰ আমাৰ বিশিষ্ট ব্যক্তিসকলক আমি আমন্ত্ৰণ জনাইছিলোঁ যে আমি সকলোৱে জানো যে জনাৰ যি ভয়াৱহতা, ড্ৰাগছৰ ভয়াৱহতা, খুব বেয়া লগা পৰিস্থিতি যে ড্ৰাগছ সেৱনকাৰীৰ সংখ্যা দিনক দিনে বাঢ়ি গৈছে জনাই অঞ্চলত। আমি এই ভয়াৱহতা, এই ড্ৰাগছৰ যি পৰিস্থিতি, তাক আমি কেনেকৈ আমাৰ এই জনাই অঞ্চলৰ পৰা আমি নিৰ্মূল কৰিব পাৰিম, তাৰ কাৰণে আমি এটা বিশাল নাগৰিক সভাত আমি আহ্বান কৰা হৈছিলোঁ আৰু এই নাগৰিক সভাত উপস্থিত প্ৰত্যেকজনৰ পৰা আমি পৰামৰ্শ গ্ৰহণ কৰিছিলোঁ আৰু এই পৰামৰ্শ অনুযায়ী আমি ড্ৰাগছ নিৰ্মূলকৰণৰ এটা কোঅৰ্ডিনেশ্যন কমিটি আমি গঠন কৰা হৈছিল আৰু কোঅৰ্ডিনেশ্যন কমিটিত আমি বিভিন্ন শিক্ষানুষ্ঠান আৰু বিভিন্ন ব্যৱসায় প্ৰতিষ্ঠান আৰু বিভিন্ন জনগোষ্ঠীয় সংগঠন, পুলিচ প্ৰশাসনৰ পৰা আৰম্ভ কৰি আৰু বিভিন্ন জাতীয় জনগোষ্ঠীয় সংগঠনৰ সকলো বিষয়ববীয়াক লৈ আমি এই কোঅৰ্ডিনেশ্যন কমিটিক আমি গঠন কৰা হৈছিল আৰু এই প্ৰতিনিধিসকলে আজি কথাটো খুব গভীৰভাৱে চিন্তা কৰি পৰামৰ্শ আগবঢ়াব। ড্ৰাগছে কি ৰূপ লৈছে সকলোৰে অৱগত আৰু ড্ৰাগছে আমাৰ সমাজ জীৱনক কেনেকৈ কলুষিত কৰিছে। প্ৰত্যেক ঘৰে ঘৰে ড্ৰাগছৰ এটা ভয়াৱহতা এটা সৃষ্টি হৈছে আৰু ড্ৰাগছ সাধাৰণ খাটি খোৱা মানুহৰ পৰা আৰম্ভ কৰি ৰাজনীতি, চিনেমা জগত, শিক্ষিত মানুহ সকলো শ্ৰেণীলৈকে ইয়াৰ সংক্ৰমিত হৈছে ইয়াৰ বেমাৰ। সেই কথা যদি আমি উপলব্ধি নকৰোঁ, আমাৰ উঠি অহা চাম একেবাৰে ভৱিষ্যত অন্ধকাৰ। উঠি অহা চামে আমাৰ, কাৰণ আমাৰ ভৱিষ্যত উঠি অহা চামক যদি আমি ৰূপত দেখুৱাব নোৱাৰোঁ, আৰু মই ভাবোঁ ড্ৰাগছ আমি হেৰি কৰি নিয়ন্ত্ৰণ কৰিব নোৱাৰোঁ, অকল আইন আদালতেৰে নোৱাৰে না, আমি সমাজক এটা গঢ়ি তুলিব লাগিব। স্বতঃস্ফূৰ্তভাৱে ড্ৰাগছ যে বেয়া সেই কথাটো অৱগত কৰিব পৰা পৰিৱেশ এটা আমি গঢ়ি তুলিব লাগিব। গতিকে মই ভাবোঁ আজি সকলোৱে যোগাত্মক এটা মন্তব্য আগবঢ়াব আৰু এই মন্তব্যই আমাৰ জনাই ড্ৰাগছ মুক্ত এটা পৰিৱেশলৈ আগবঢ়াই নিয়াত নিশ্চয় সহায় কৰিব। আজি উপস্থিত সকলো ব্যক্তিক সেইকাৰণে সভাখনি শেষ নোহোৱালৈকে, সভাখনিত এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত নোহোৱালৈকে যাতে ইফাল সিফাল নহয়, কাৰণ সভাৰ মাজতে যদি উঠি ইফাল সিফাল হয় মন্তব্যবিলাক বৰ তুলুঙা যেন অনুভৱ হয় মানুহৰ। গতিকে মই আশা ৰাখিছোঁ সকলোৱে ইয়াত নিজৰ গঠনমূলক
পৰামৰ্শ আগবঢ়াব পাৰিব। আজি সভাখনি আমি গুৰুত্ব ইয়াৰ বিষয়বস্তুৰ গুৰুত্ব উপলব্ধি কৰি MMK মিচিং মিমাক কেবাঙৰ কেন্দ্ৰীয় সদস্য শংকৰ তায়ো উপস্থিত আছে। মই তেখেতৰ পৰাই আজি এই আলোচনাটি হাত ধৰিবৰ কাৰণে শংকৰ তায়ুঙক আজি সভাখনিৰ গুৰুত্ব সম্পৰ্কে মন্তব্য আগবঢ়াবলৈ অনুৰোধ জনাইছোঁ। যাব লাগিব যেহেতু এই যে উদ্দেশ্য ড্ৰাগ এৰাডিকেশ্যন উদ্দেশ্যটো এইটো সামান্য কথা নহয়, ভেৰি চিৰিয়াছ মেটাৰ। সেইকাৰণে ইয়াৰ লগতে সংলগ্ন যিবিলাক ৰিলেটেড যিবিলাক বিষয় আছে তাৰ অকণমান বেছিক কিছুমান কথাবিলাক জানি থোৱাটো ভাল সকলোৰ কাৰণে। অন্যথা কি হয় মানে যেতিয়া আমি পাব্লিকৰ সন্মুখত যাওঁ আপোনালোকে কি কি কাম কৰিলে, কি কি ষ্টেপ ল'লে, আমি যদি ভালকে নেতৃত্বশালী ব্যক্তিসকলে যদি ভালকে উত্তৰটো দিব নোৱাৰে তেতিয়া অকণমান অসুবিধাৰ সন্মুখীন হয়। আমি বিভিন্ন জেগাত বিভিন্ন ধৰণৰ প্ৰশ্ন আমি সন্মুখীন হৈছোঁ আৰু তাৰ বাবে আমি এটা কষ্ট কৰি ষ্টাডি কৰিবলৈ ষ্টাৰ্ট কৰিছোঁ। আৰু সেইকাৰণে ব্ৰিফলি একেবাৰে চুটিকৈ যিবিলাক বেছিক ড্ৰাগ ৰিলেটেড মানে যিবিলাক তথ্যবিলাক অকণমান জানি থ'লে তাৰ বাবে এটা প্ৰস্তুত কৰিবলৈ আনিছোঁ আৰু মই আশা কৰিছোঁ সকলোৰ বাবে এইটো কামত আহিব। তো ইয়াত ৰাইজ প্ৰথম কথাটো হ'ল কি এটা নডেল মিনিষ্ট্ৰী আছে। এটা মিনিষ্ট্ৰী আছে যাৰ নামটো হ'ল দ্য মিনিষ্ট্ৰী অফ ছ'চিয়েল জাষ্টিছ এণ্ড এম্পাৱাৰমেণ্ট, চেণ্ট্ৰেল গভৰ্ণমেণ্ট মিনিষ্ট্ৰী। এই মিনিষ্ট্ৰীৰ আণ্ডাৰত সকলো কামখিনি হয়, এই গোটেই কামখিনি কৰা হয় আৰু দেখা হয়। তেওঁলোকে কৰে ড্ৰাগ ডি এডিকশ্যন প্ৰগ্ৰাম DDAP। তাৰপিছত আছে 2 নম্বৰ কথা হ'ল নাৰ্কটিক্স ড্ৰাগ এণ্ড সাইকোট্ৰপিক ছাবষ্টেন্সেছ এক্ট। এইটো আইন জানিবলগীয়া আইনটো নাৰ্কটিক ড্ৰাগছ এণ্ড সাইকোট্ৰপিক ছাবষ্টেন্সেছ এক্ট NDPS এক্ট 1985 আৰু পলিচিটো বনোৱা হৈছিলে 2012। এতিয়া ইয়াত কিছুমান মেডিকেল টাৰ্ম আছে যিটো গুৰুত্বপূৰ্ণ টাৰ্ম, যিটো কোৱা হৈছে ছাবষ্টেন্স ইউজ ডিজঅৰ্ডাৰ SUD, শ্বৰ্টকে আমি চুট বুলি ক'ব পাৰোঁ। SUD ছাবষ্টেন্স ইউজ ডিজঅৰ্ডাৰ। ড্ৰাগ এডিকশ্যন বুলি এই শব্দটো আজিকালি ইউজ নকৰে ইমান, ছাবষ্টেন্স ইউজ ডিজঅৰ্ডাৰ বুলিহে ইউজ কৰা হৈ আছে অফিচিয়েলি। এভেইলেবিলিটি অফ প্ৰেফাৰ্ড ট্ৰিটমেণ্ট ইন ইণ্ডিয়া ইজ ভেৰি ল। মানে আপোনাৰ 8জনৰ পৰা কেৱল একজন ব্যক্তি, 8জন ব্যক্তিৰ পৰা কেৱল এজনকেহে আপুনি ভাল ইয়াৰ ট্ৰিটমেণ্ট আমাৰ ইণ্ডিয়াত দিয়াৰ সুবিধাটো আছে। আৰু তথ্য দিয়া আছে যে ট্ৰিটমেণ্ট গেপ অফ মানে ইমান পিছ পৰি আছো আমি এই ড্ৰাগ ৰিলেটেড মানে যিটো ফেচিলিটি আমি আমাৰ ভাৰতত থাকিব লাগে, আমি এতিয়ালৈকে সেই লেভেলত আমি গৈ পোৱা নাই। 3 নম্বৰত আছে ইউজ অফ লেছ ষ্টিগমেটাইজিং মেডিকেল টাৰ্ম। যেনিবা ড্ৰাগ এডিক্ট বুলি আমি আজিকালি এই শব্দটো ইউজ নকৰোঁ। তাৰ সমাজত যাতে কোনোবাই এই বদনাম নহয়, লাভ নাপায়, বেয়া দৃষ্টিৰে নাচায়, তাৰ কাৰণে এই শব্দবিলাক আমি কিছুমান পৰিৱৰ্তন কৰিছোঁ। ইয়াত ড্ৰাগ এডিক্ট এবিউজাৰটো আজিকালি অফিচিয়েলি কোৱা হয় পিপল হু ইউজ ড্ৰাগছ, PWUD বুলি ইউজ কৰা হয়, পিপল হু ইউজ ড্ৰাগছ, ড্ৰাগ এডিক্ট বুলি নহয়। 4 নম্বৰত আহিলে এতিয়া মোৰ কিছুমান কথা লয়। তিনিটা মানে এইটো ষ্টেজত ভাগ কৰা হৈছে। এইটো আপোনাৰ এটা হ'ল ছাপ্লাই ৰিডাকশ্যন। এই আইনটো মানে কি কাম কৰে আপোনাৰ ছাপ্লাই ৰিডাকশ্যন। ছাপ্লাই ৰিডাকশ্যন কৰিবলৈ আপোনাৰ এই যিটো এক্টটো NDPS এক্ট আৰু NDPS পলিচি 2012 মানে আমি যিটো ড্ৰাগ পেডলাৰ TNPK যিটো কাম কৰি আছে, ড্ৰাগ যিবিলাক বেচিছে, ড্ৰাগৰ যিটো স্মাগলিং কৰি আছে, তেওঁলোকক যিটো ধৰিছে, এইটো কামতে আহে এইটো ছাপ্লাই ৰিডাকশ্যন। তেওঁলোকক ধৰিলে ছাপ্লাইটো ৰিডাকশ্যন হ'ব। এটা লাইন হ'ল তেনেহ'লে আপোনাৰ ছাপ্লাই ৰিডাকশ্যন। আৰু 2 নম্বৰটো হ'ল আপোনাৰ ডিমাণ্ড ৰিডাকশ্যন। ডিমাণ্ড ৰিডাকশ্যন মানে এইটো ড্ৰাগ এডিক্টবিলাকৰ কাৰণে, পেচাবিলাকৰ কাৰণে নহয়। পেচাবিলাকৰ কাৰণে ওপৰত ছাপ্লাই ৰিডাকশ্যন বুলি আছে, তাৰ আইনটো বেলেগ। পুলিচে তেওঁলোকক ধৰিব বা এই নাৰ্কটিক্স ব্যুৰোৱে ধৰিব, তেওঁলোকক
10 বছৰ জেল দিব বা ফাঁচি দিব তেওঁলোকৰ কথা এইটো চাপ্লাই ৰিডাকশ্যনৰ কাৰণে এতিয়া হ'ল ডিমাণ্ড ৰিডাকশ্যনত আহিবা যিসকল এডিক্ট আছে তাৰমানে যিবিলাক পিপল হু ইউজ ড্ৰাগছ তেওঁলোকৰ কাৰণে কিছুমান চেণ্ট্ৰেল স্কিম বনাই দিয়া হৈছে চেণ্ট্ৰেল স্কিমছ ফৰ প্ৰিভেনশ্যন অফ এলকহলিজম এণ্ড ড্ৰাগ এবিউজ আছে তেনেকুৱা পলিচি আছে তাৰপিছত DDAP অফ ইণ্ডিয়া তাৰপিছত নম্বৰ 3 আছে আপোনাৰ ৰাইটছ অফ পাৰ্চন অফ ডিজেবিলিটি জনাই জিলা সমিতি আৰু MMK TMMK জনাই জিলা সমিতিৰ লগতে বিভিন্ন জনগোষ্ঠীয় সংগঠনে আমি একত্ৰিতভাৱে আমি এই ড্ৰাগছ বিৰোধী অভিযান আমি অব্যাহত ৰাখিব বিচাৰিছোঁ TMPK জনাই জিলা সমিতিৰ উদ্যোগত যোৱা 6 জুন তাৰিখে আমি কোঅৰ্ডিনেশ্যন কমিটি আমি গঠন কৰা হৈছিল আজি কোঅৰ্ডিনেশ্যন কমিটিৰ প্ৰথমবাৰৰ আজি মিটিং হৈছিল আজিৰ এই সভাখনত আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ যে অনাগত সময়ত প্ৰতিটো জাতি জনগোষ্ঠীয় আমি দল সংগঠনে বিভিন্ন আমাৰ শিক্ষানুষ্ঠানৰ আমাৰ শ্ৰদ্ধা শিক্ষাগুৰুসকল আৰু বিভিন্ন ব্যৱসায় প্ৰতিষ্ঠানসমূহৰ আমাৰ বিষয়ববীয়াসকলে আমি একত্ৰিতভাৱে আমি এই ড্ৰাগছ বিৰোধী অভিযান আমি অব্যাহত ৰাখিম আৰু আগন্তুক দিনত আমাৰ এই জোনাই অঞ্চলৰ পৰা আমি কেনেকৈ আমি এই ড্ৰাগছ মুক্ত আমি জনাই হিচাপে আমি গঢ় দিব পাৰিম তাৰ কাৰণে আমি প্ৰচেষ্টা সদায় আমি একত্ৰিতভাৱে আমি চলাই যাম বুলি সকলোকে আমি অৱগত কৰিছোঁ আৰু ড্ৰাগছ বেপাৰীসকলক আমি বাৰে বাৰে আমি অনুৰোধ কৰিছোঁ আপোনালোকে সাৰেণ্ডাৰ কৰক কিন্তু কুণ্ঠাবোধ কৰা নাই ড্ৰাগছ বেপাৰীসকলে কেৰেপ কৰা নাই আপোনালোকে য'তে নাথাকক কিয় আপোনালোকে ড্ৰাগছ বেপাৰ বিক্ৰী কৰি এই সমাজখনক যিধৰণে আপোনালোকে বিপদে পৰিচালিত কৰিছে তাক আমি ধিক্কাৰ দিছোঁ আমি গৰিহণা দিছোঁ আপোনালোকে এই ড্ৰাগছ বা মাদক দ্ৰব্য এই বেপাৰৰ পৰা আপোনালোকে বিৰত থাকক অন্যথা আপোনালোকে তাৰ কিন্তু পৰিণাম ভয়াৱহভাৱে আপোনালোকে ভুগিব লাগে জিলা TMPKৰ নেতৃত্বত আমি বিভিন্ন জাতীয় জনগোষ্ঠীয় ছাত্ৰ সংগঠনবিলাকৰ সহযোগত আমি ড্ৰাগছ মুক্ত জোনাই গঢ়িব বিচাৰিছোঁ যেহেতু আজি TMPK যিখিনি এটা সিদ্ধান্ত লৈ আগবাঢ়িছে এইখিনি সিদ্ধান্ত অতি জৰুৰী মানে প্ৰয়োজনীয় হয় আমাৰ জোনাই এলেকাত আজি যিটো নেকি উঠি অহা নৱপ্ৰজন্মই ড্ৰাগছৰ ক্ষেত্ৰত যিমানখিনি আসক্ত হৈছে এইখিনি আমি দেখি ছাত্ৰ সংগঠনবিলাকৰ মাজত অকমান আমি চিন্তাৰ বিষয় হৈ গৈছে গতিকে ইয়াত ছাত্ৰ সংগঠনে মাত্ৰ নহয় আমাৰ বিভিন্ন চেতনাশীল সমাজৰ আজি এই ড্ৰাগছৰ কাৰণে আমাৰ জোনাই এলেকাত বিভিন্ন ধৰণৰ অসুবিধা এটা দেখা পাইছে সেইকাৰণে আমি উঠি অহা নৱপ্ৰজন্মৰ বাবে আমি কিছুমান সঠিকভাৱে ইহঁতক বিপথে পৰিচালিত নহওক বুলি ভাবি আমি সকলো জনগোষ্ঠীয় ছাত্ৰ সংগঠনৰ লগতে TMPKৰ নেতৃত্বত আমি বিভিন্ন জাতীয় ছাত্ৰ সংগঠন আছে আমি সদায় একেলগে থাকি এইখিনি অভিযানটো আমি আগবঢ়াই নিম বুলি আমি গোটেইকেইটা ঐক্যবদ্ধ হৈছোঁ